Hello friend, welcome my YouTube channel. মই আজি বনালো হৰু মাছ মই এটা বেলেগ এটা পদ্ধতিতে বনাইছো আৰু বহুত ভাল লাগে এনেকৈ বনালে মইনো কেনেকৈ বনাইছো আৰু কি কিনো ব্যৱহাৰ কৰিছো চামাহকচোন সকলোৱে চাই যাব লাষ্টলৈকে মাজত স্কিপ নকৰাকৈ গৰম হৈ গল আৰু এইখিনি মই জিৰা দি দিছো তাৰপিছত মই তেজপাত দিছিলা আৰু মই জলকীয়া দুটা দিছো আৰু মই এই পিয়াজ মই দুটা কাটি লৈছিলো ডাঙৰ পিয়াজখিনি অলপমান ৰঙচুৱাকৈ মই ভাজি লওঁ আৰু মছলা কি লৈছো দেখাই লৈছো মই হালধি এচামুচ লৈছো red chili powder মই আধা চামুচ ধনিয়া পাউডাৰ 2 চামুচ লওঁ মই এই 2 চামুচ ধনিয়া পাউডাৰ লৈছো এইখিনি মোৰ মছলা মই এচামুচ লৈছো ৰসুন আদা পেষ্ট মই এচামুচ লৈছো আৰু তাৰ পাছত মই অলপমান পানী দি দিছো পানীখিনি এনেকৈ গুলি লওঁ মছলাখিনিৰ লগত পিয়াজখিনি ভজাটো হৈ গল আৰু এতিয়া মই মছলাখিনি গুলা মছলাখিনি ইয়াতে দি দিছো আৰু মছলাখিনি মই কমসে কম 5 মিনিট মান বনাই লওঁ মছলাখিনি মই অলপমান দি ভাজি ললো আৰু এতিয়া মই বিলাহী মই দুটা দি দিছো আৰু বিলাহীখিনিৰ লগত মছলাখিনি অলপমান ভালকৈ ভিজাই লওঁ আৰু ইয়াতে মই অলপমান নিমখ দি দিছো নিমখখিনি জোখমতে দিব মই মছলাখিনি অলপমান দি মই ভাজি ললো আৰু এতিয়া মই এইখিনি মই মাছ লৈছো মাছখিনি ইয়াতে মই দি দিছো এইটো ষ্টাইলত বাৰু সৰু মাছ বনাই খাই পাইছেনে এনেকৈ যদি বনোৱা হয় বহুতে ভাল লাগে খাবলৈ আৰু এইখিনি ভালকৈ ভিজিবলৈ দিম এতিয়া জুইটো অলপমান কমাই থব লাগিব তেতিয়া কাপতে ধুনীয়াকৈ সিজি যাব আৰু ইয়াতে মই অলপমান পানী দি দিছো পানী দি দিলে মানে ভিজিব বেছি পানী মই নাই দিয়া অলপমান পানী দিছো আৰু মাছখিনি ইমান লৰাই থাকিব নালাগে লৰাই থাকিলে বেছিকৈ ভাগি যায় যে অলপমান লৰালো মানে লাহে লাহে এনেকৈ লৰাব লাগিব আধা গিলাচ মানৰ জোখৰ মই পানী দি দিছো আৰু এইখিনিতে ভালকৈ উতলাই লম একদম পানীখিনি মই শুকুৰাই দিম আৰু এইটো ষ্টাইলৰ মাছখিনি বনালে মানে পানীটো থলে ইমান ভাল নালাগে সেইটো কাৰণে মই এইখিনি পানী শুকুৰাই দিম জুলখিনি শুকাই গল এতিয়া আৰু ইয়াতে মই এটা ধনিয়া দি দিছো আৰু ধনিয়াখিনি দি অলপমান দেৰি থৈ দিম এতিয়া হৈ গল পানীটো একদম শুকুৱাই পেলাইতো আৰু ইমানটো জোখতে থৈ দিম এনেকৈ বনালে মতে বহুতে ভাল লাগে খাবলৈ আৰু আপোনালোকে যদি নাই বনোৱা তেতিয়াহ'লে কেতিয়াবা বনাই চাবচোন